ওম শান্তি 20 এপ্ৰিল 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকৰ এই নতুন বৃক্ষ অতি মিঠা। এই মিঠা বৃক্ষতে পোকে ধৰে। পোকবোৰক নাশ কৰাৰ ঔষধ হৈছে মন্মনা ভৱ। আজি প্ৰশ্ন, পাছ উইথ অনাৰ অৰ্থাৎ সন্মান সহকাৰে উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীৰ লক্ষণ কি হ'ব? উত্তৰ, তেওঁ কেৱল এটা বিষয়তে নহয় কিন্তু সকলোবোৰ বিষয়ত পূৰা মনোযোগ দিব। স্থূল ছাৰ্ভিচ অৰ্থাৎ সেৱাৰো বিষয়টি বৰ ভাল। বহুতে সুখ পায়। ইয়াৰ দ্বাৰাও নম্বৰ জমা হয়। কিন্তু তাৰ লগতে জ্ঞানৰো প্ৰয়োজন আৰু চলনো ভাল হ'ব লাগে। দৈবী গুণৰ ওপৰত ভালকৈ মনোযোগ দিয়া উচিত। জ্ঞান যোগত সম্পূৰ্ণ হ'লেহে সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিবা। গীত। তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ'ব। ওম শান্তি। সন্তানসকলে কি শুনিলা? সন্তানসকলৰ অন্তৰ কাৰ সৈতে যুক্ত হৈ আছে? পথ প্ৰদৰ্শকৰ সৈতে। গাইডে কি কি দেখুৱায়? স্বৰ্গলৈ যোৱাৰ দ্বাৰ দেখুৱাই দিয়ে। সন্তানসকলক নামো দিছে যে গেট ৱে টু হেভেন অৰ্থাৎ স্বৰ্গৰ দ্বাৰ। স্বৰ্গৰ দ্বাৰ কেতিয়া খোলে? এতিয়াতো নৰক নহয় জানো? স্বৰ্গৰ দ্বাৰ কোনে খোলে আৰু কেতিয়া? এইবোৰ তোমালোক সন্তানসকলেহে জানা। তোমালোক সদায় আনন্দিত হৈ থাকা। স্বৰ্গলৈ যোৱাৰ ৰাস্তা তোমালোকে জানা। মেলা প্ৰদৰ্শনীৰ দ্বাৰা তোমালোকে এয়া দেখুৱাই দিয়া যে মনুষ্যই কেনেকৈ স্বৰ্গৰ দ্বাৰলৈ যাব পাৰে। তোমালোকে বহুত চিত্ৰ অংকন কৰিছা। পিতাই সোধে, এই সকলো চিত্ৰৰ ভিতৰত কোনখন এনেকুৱা চিত্ৰ আছে যাৰ দ্বাৰা আমি যিকোনো ব্যক্তিকে বুজাব পাৰোঁ যে এয়া হৈছে স্বৰ্গলৈ যোৱাৰ দ্বাৰ? সৃষ্টি চক্ৰৰ চিত্ৰত স্বৰ্গলৈ যোৱাৰ গেট সিদ্ধ হয়। এয়াই শুদ্ধ। ওপৰত সেইফালে নৰকৰ দ্বাৰ, এইফালে স্বৰ্গৰ দ্বাৰ। একেবাৰে স্পষ্ট। ইয়াৰ পৰা সকলো আত্মা শান্তিধামলৈ যায়, আকৌ স্বৰ্গলৈ আহে। এয়া হৈছে দ্বাৰ। গোটেই চক্ৰকো গেট বা দ্বাৰ বুলি কোৱা নহ'ব। ওপৰত য'ত সংগম দেখুওৱা হৈছে সেয়া হৈছে সম্পূৰ্ণ গেট, য'ৰ পৰা আত্মাসকল ওলাই যায় আকৌ নতুন সৃষ্টিলৈ আহে। বাকী সকলো শান্তিধামত থাকে। কাৰ চিনেৰে দেখুৱাই? এইখন নৰক, এইখন স্বৰ্গ। অতি সুন্দৰকৈ বুজাব পৰা এইখনেই সকলোতকৈ ভাল চিত্ৰ। একেবাৰে ক্লিয়াৰ। গেট ৱে টু হেভেন। এয়া বুদ্ধিৰে বুজিবলগীয়া কথা নহয় জানো? অনেক ধৰ্মৰ বিনাশ আৰু এক ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। তোমালোকে জানা যে আমি সুখধামলৈ যাম, বাকী সকলো শান্তিধামলৈ গুচি যাব। গেটটো একেবাৰে ক্লিয়াৰ। এই গোলকহে হৈছে মুখ্য চিত্ৰ। ইয়াত নৰকৰ দ্বাৰ, স্বৰ্গৰ দ্বাৰ একেবাৰে ক্লিয়াৰ হৈ আছে। স্বৰ্গৰ দ্বাৰলৈ যিসকল কল্পৰ আগতে গৈছিল সেইসকলেই যাব। বাকী সকলো শান্তিৰ দ্বাৰলৈ গুচি যাব। নৰকৰ দ্বাৰ বন্ধ হৈ শান্তি আৰু সুখৰ দ্বাৰ খোলে। এইখনেই হৈছে সকলোতকৈ ফাৰ্ষ্ট ক্লাছ চিত্ৰ। বাবাই সদায় কয়, ত্ৰিমূৰ্তি, দুটা গোলক আৰু এই চক্ৰ হৈছে ফাৰ্ষ্ট ক্লাছ চিত্ৰ। যিয়েই আহে তেওঁলোকক প্ৰথমে এই চিত্ৰত দেখুৱাবা যে এয়া স্বৰ্গলৈ যোৱাৰ দ্বাৰ হয়, এয়া নৰক, এয়া স্বৰ্গ। এতিয়া স্বৰ্গৰ লৈ বাবাই কৈছে, এতিয়া নৰকৰ বিনাশ হয়, মুক্তিৰ গেট খোলে। এই সময়ত আমি স্বৰ্গলৈ যাম, বাকী সকলো শান্তিধামলৈ যাব। কিমান সহজ। স্বৰ্গৰ দ্বাৰলৈ সকলোৱেতো নাযাব। তাততো এই দেৱী দেৱতাসকলৰে ৰাজ্য আছিল। তোমালোকৰ বুদ্ধিত আছে যে আমি এতিয়া
স্বৰ্গৰ দ্বাৰলৈ যাবৰ কাৰণে যোগ্য হৈছোঁ। যিমানে লিখা পঢ়া কৰিবা নবাব হবা, কান্দিলে মাগিলে নষ্ট হবা। এই গোলকৰ চিত্ৰই সকলোতকৈ ভাল বুদ্ধিৰে বুজিব পাৰে। এবাৰ চিত্ৰ দেখাৰ পাছত বুদ্ধিৰে কাম লোৱা হয়। তোমালোক সন্তানসকলৰ গোটেই দিনটো এইটো চিন্তন চলা উচিত যে কোনখন মুখ্য চিত্ৰ হ'ব, যাৰ ওপৰত আমি ভালদৰে বুজাব পাৰিম। গেট ৱে টু হেভেন, এই ইংৰাজী কথাষাৰ বৰ ভাল। এতিয়াতো অনেক ভাষা হৈ গ'ল। হিন্দী শব্দটি হিন্দুস্থানৰ পৰা ওলাইছে। হিন্দুস্থান শব্দটি কোনো শুদ্ধ শব্দ নহয়। ইয়াৰ আচল নামটো ভাৰতেই হয়। ভাৰতখণ্ড বুলি কয়। গলিবোৰৰ অৰ্থাৎ সৰু পথবোৰৰ নাম সলনি কৰা হয়। খণ্ডৰ নাম জানো সলনি কৰা হয়? মহাভাৰত শব্দটি আছে নহয়, সকলোতে ভাৰতহে স্মৃতিলৈ আহে, গায়নো কৰে। ভাৰত আমাৰ দেশ। হিন্দু ধৰ্ম বুলি কোৱাৰ বাবে ভাষাও হিন্দী কৰি দিলে। এয়া হৈছে অসত্য। সত্য যুগত সকলো কেৱল সত্য, পিন্ধা উৰা সত্য, খোৱা বোৱা সত্য, কথা বতৰা সত্য। ইয়াত সকলোবোৰ মিছা হৈ গ'ল। গতিকে এই গেট ৱে টু হেভেন কথাষাৰ বহুত ভাল। ব'লক আমি আপোনালোকক স্বৰ্গলৈ যোৱাৰ গেটৰ বিষয়ে শুনাম। কিমান ভাষা হৈ গ'ল। পিতাই তোমালোক সন্তানসকলক সদ্গতিৰ শ্ৰেষ্ঠ মত দিয়ে। পিতাৰ মতৰ বাবে গায়ন আছে, তেওঁৰ গতি মতি উপৰাম। তোমালোক সন্তানসকলক কিমান সহজ মত দিয়ে। ভগৱানক শ্ৰীমততহে বাবাই কৈছে, ভগৱানৰ শ্ৰীমততহে তোমালোক চলিব লাগে। ডাক্তৰৰ মতত চলিলে ডাক্তৰ হ'বগৈ। ভগৱানৰ মতত চলিলে ভগৱান ভগৱতী হ'ব লাগে। হয়ো ভগৱানুবাচ, অৰ্থাৎ ভগৱানে কয়। সেইবাবে বাবাই কৈছিল প্ৰথমেতো এইটো শুদ্ধ কৰা যে ভগৱান কাক কোৱা হয়। স্বৰ্গৰ মালিক নিশ্চয় ভগৱান ভগৱতীয়ে হ'ল। ব্ৰহ্ম তত্ত্বটো একো নাই। বাবাই কৈছে ব্ৰহ্মততো একো নাই। স্বৰ্গও ইয়াতে, নৰকো ইয়াতে হয়। স্বৰ্গ নৰক দুয়োখন একেবাৰে পৃথক। মনুষ্য বুদ্ধি একেবাৰে তমোপ্ৰধান হৈ গৈছে, একোৱে বুজি নাপায়। সত্য যুগ লাখ লাখ বছৰ বুলি কৈ দিছে। কলি যুগৰ বাবে কয় 40,000 বছৰ বাকী আছে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাক হেভেনলৈ যাবৰ কাৰণে এনেকুৱা গুণৱান কৰি তোলে। মুখ্য চিন্তা এইটোৱেই হোৱা উচিত যে আমি কেনেকৈ শত্ৰুপ্ৰধান হওঁ। পিতাই কৈছে মামেকম, অৰ্থাৎ মনে মনে কেৱল মোক স্মৰণ কৰা। চলা ফুৰা কাম কাজ কৰিও বুদ্ধিত যাতে এইটো স্মৃতি থাকে। প্ৰেমিক প্ৰেমিকায়ো কৰ্মটো কৰে নহয় জানো? ভক্তিটো কৰ্ম কৰে, বুদ্ধিত তেওঁৰ স্মৃতি থাকে। স্মৰণ কৰিবৰ কাৰণে মালা জপে। পিতাইও বাৰে বাৰে কয় মোক পিতাক স্মৰণ কৰা। সৰ্বব্যাপী বুলি কৈ দিয়ে, তেন্তে আকৌ স্মৰণ কাক কৰিব? পিতাই বুজায়, তোমালোক কিমান নাস্তিক হৈ গলা, পিতাকেই নাজানা। এনেকৈ কোৱাও যে গডফাদাৰ, কিন্তু তেওঁ কোন সেই বিষয়ে অলপো নাজানে। আত্মাই কয় গডফাদাৰ, কিন্তু আত্মা কি? আত্মা বেলেগ। তেওঁক কোৱা হয় পৰম আত্মা, অৰ্থাৎ সৰ্বোচ্চ, উচ্চতকৈও উচ্চ, সুপ্ৰিম চোল, পৰম আত্মা। এজনো মনুষ্য নাই যাৰ নিজ আত্মাৰ জ্ঞান আছে। মই আত্মা হওঁ, এয়া শৰীৰ। দুটা বস্তু নহয় জানো? এই শৰীৰ 5 তত্ত্বৰে গঠিত। আত্মাটো এটা অবিনাশী বিন্দু। আত্মা কি বস্তুৰে তৈয়াৰী হ'ব? ইমান সূক্ষ্ম বিন্দু সাধু সন্ত আদি কোনেও নাজানে। এওঁতো অৰ্থাৎ ব্ৰহ্মা বাবাই বহুত গুৰুৰ শৰণ ল'লে, কিন্তু কোনেও এইটো নুশুনালে যে আত্মা কি, পৰমপিতা পৰমাত্মা কি। এনেকুৱা নহয় যে কেৱল পৰমাত্মাকহে নাজানে, আত্মাকো নাজানে। আত্মাক জানিলে পৰমাত্মাকো তৎক্ষণাৎ জানিব।
সন্তানে নিজক জানিলে আৰু পিতাকক নাজানিলে তেন্তে কেনেকৈ চলিব পাৰিব? তোমালোকেতো এতিয়া জানা যে আত্মা কি, ক'ত থাকে। ডাক্তৰসকলেও ইমানখিনি বুজি পায়। আত্মা সূক্ষ্ম হয়, এই দুচকুৰে দেখা পোৱা নাযায়। আকৌ কাচেৰে বন্ধ কৰিলে কেনেকৈ দেখিব পাৰিব? জগতত তোমালোকৰ দৰে জ্ঞান কাৰো নাই। তোমালোকে জানা যে আত্মা বিন্দু, পৰমাত্মাও বিন্দু। বাকী আমি আত্মা সকল পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হওঁ। তাততো পতিত আত্মা নাথাকে। তাৰ পৰা সকলো পাৱন হৈ আহে, পাছত পতিত হৈ যায়। পুনৰ পিতা আহি পাৱন কৰি তোলে। এইটো অতি সহজ কথা। তোমালোকে জানা যে আমি আত্মাসকলে 84 চক্ৰ পৰিক্ৰমা কৰি এতিয়া তমো প্ৰধান হৈ গৈছো। আমি এই 84 জন্ম লওঁ। এজনৰ কথাটো নহয়, পিতাই কয়, মই ব্ৰহ্মাক বুজাওঁ, তোমালোকে শুনা। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ, এওঁক শুনাওঁ, তোমালোকেও শুনি লোৱা। এইখন হৈছে ৰথ। গতিকে বাবাই বুজাইছে, নাম ৰখা উচিত গেট ৱে টু হেভেন, অৰ্থাৎ স্বৰ্গৰ দ্বাৰ। কিন্তু এই ক্ষেত্ৰতো বুজাবলগীয়া হয় যে সত্যযুগত যি দেৱী দেৱতাৰ ধৰ্ম আছিল সেইটো এতিয়া প্ৰায় লোপ হৈ গৈছে। কোনেও নাজানে। খ্ৰীষ্টান সকলো প্ৰথমে শতুপ্ৰধান আছিল, এতিয়া আকৌ পুনৰ জন্ম লৈ লৈ তমোপ্ৰধান হয়। বৃক্ষও নিশ্চয় পুৰণি হয়। এয়া ভেৰাইটি, অৰ্থাৎ বিভিন্ন ধৰ্মৰ বৃক্ষ। বৃক্ষৰ হিচাপত বাকী সকলোবোৰ ধৰ্ম লোপ পাছত আহে। এইখন ড্ৰামা পূৰ্ব নিৰ্ধাৰিত। এনেকুৱা নহয় যে কাৰোবাৰ সত্যযুগলৈ অহাৰ পাল পৰিব। নহয়, এয়াতো অনাদি খেল ৰচি থোৱা আছে। সত্যযুগত এটাই আদি সনাতন প্ৰাচীন দেৱী দেৱতা ধৰ্ম আছিল। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি স্বৰ্গলৈ গৈ আছো। আত্মাই কয়, আমি তমোপ্ৰধান, তেন্তে ঘৰলৈ কেনেকৈ যাম, স্বৰ্গলৈ কেনেকৈ যাম? তাৰ বাবে পিতাই সত্যপ্ৰধান হোৱাৰ যুক্তিও শুনাইছে। পিতাই কয়, মোকেই পতিত পাৱন বুলি কয়, নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবা। ভগৱানুবাচ লিখা আছে। এইটো সকলোৱে কৈ থাকে। যীশু খ্ৰীষ্টৰ ইমান বছৰ আগতে ভাৰত হেভেন আছিল, কিন্তু কেনেকৈ হ'ল, আকৌ কলৈ গ'ল, এয়া কোনেও নাজানে। তোমালোকেতো যথা ৰীতি জানা। আগতে জানো এই কথাবোৰ জানিছিলা? জগতত এইটো কোনেও নাজানে যে আত্মাহে ভাল বা বেয়া হয়। সকলো আত্মাই সন্তান হয়, পিতাক স্মৰণ কৰে। পিতা সকলোৰে প্ৰেমিক, বাকী সকলো প্ৰেমিকা। তোমালোক সন্তানসকলে জানা যে সেই প্ৰেমিকৰ আগমন হৈছে। অতি মৰমৰ প্ৰেমিক, নহলেনো তেওঁক সকলোৱে কিয় স্মৰণ কৰে? এনেকুৱা কোনো মনুষ্য নাই যাৰ মুখত পৰমাত্মাৰ নাম উচ্চাৰিত নহয়, কেৱল নাজানে। তোমালোকে জানা যে আত্মা অশৰীৰী হয়, আত্মা সকলৰো পূজা নহয় জানো? আমি যি পূজ্য আছিলো সেইসকলে আকৌ নিজৰ আত্মাকে পুজিবলৈ ললো। হ'ব পাৰে আগৰ জন্মত ব্ৰাহ্মণ কুলত জন্ম লৈছা। শ্ৰীনাথক ভোগ লগাই পূজাৰীসকলেহে খায়। এয়া সকলো হৈছে ভক্তি মাৰ্গ। তোমালোক সন্তানসকলে বুজাব লাগে, স্বৰ্গৰ দ্বাৰ খোলোতাজন হৈছে পিতা। কিন্তু খুলিব কেনেকৈ? কেনেকৈ বুজাব? ভগৱানুবাচ হয়, গতিকে নিশ্চয় শৰীৰৰ দ্বাৰা কব, নহয় জানো? আত্মাইহে শৰীৰৰ দ্বাৰা কয় শুনে। এই বাবাই বিশদভাৱে শুনায়। বীজ আৰু বৃক্ষ। তোমালোক সন্তানসকলে জানা যে এইজোপা নতুন বৃক্ষ, লাহে লাহে আকৌ বৃদ্ধি হয়। তোমালোকৰ এই নতুন বৃক্ষজোপাত বহুত পোকেও ধৰে, কিয়নো এই নতুন বৃক্ষজোপা বৰ মিঠা। মিঠা বৃক্ষতহে পোক আদি কিবা কিবা লাগে, আকৌ ঔষধ দিয়া হয়। পিতায়ো মনমনা ভৱৰ বহুত ভাল ঔষধ দিছে, মনমনা ভৱ নোহোৱা বাবে। পোকে খাই পেলাই, পোকে ধৰা বস্তু কি কামত আহিব? সেয়াতো পেলাই দিয়া হয়।
ক'ত উচ্চ পদ ক'ত নিম্ন পদ পাৰ্থক্যটো আছে নহয় জানো। মৰমৰ সন্তানসকলক বুজাই থাকে বহুত মিঠা হবা, কাৰো সৈতে কাজিয়া পেচাল নকৰিবা, ক্ষীৰখণ্ড হোৱা অৰ্থাৎ মিলাপ্ৰীতিৰে থকা উচিত। তাত সিংহ আৰু ছাগলীও ক্ষীৰখণ্ড হৈ থাকে, গতিকে সন্তান সকলো ক্ষীৰখণ্ড হৈ থাকিব লাগে। কিন্তু যদি কাৰোবাৰ ভাগ্যতেই নাই তেন্তে পুৰুষাৰ্থ কি কৰিবা? অকৃতকাৰ্য হৈ যায়। শিক্ষকেতো ভাগ্য শ্ৰেষ্ঠ কৰি তুলিবৰ কাৰণে পঢ়ায়। শিক্ষকেতো সকলোকে পঢ়ায়। পাৰ্থক্যও তোমালোকে দেখিবলৈ পোৱা। ষ্টুডেণ্টে শ্ৰেণীত জানিব পাৰে কোনটো বিষয়ত পাকৈত। বাবাই কৈছে কোনটো বিষয়ত পাকৈত। ইয়াতো তেনেকুৱা স্থূল সেৱাৰো ছাবজেক্টটো আছে নহয় জানো। যেনেকৈ ৰন্ধনশালৰ সেৱা আছে, বহুতে সুখ পায়, সকলোৱে কিমান স্মৰণ কৰে। এইটোতো ঠিকেই, এইটো ছাবজেক্টৰ পৰাও নম্বৰ পোৱা যায়। কিন্তু পাছ উইথ অনাৰ অৰ্থাৎ সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ হ'লে কেৱল এটা ছাবজেক্টতে নহয়, সকলো ছাবজেক্টতে সম্পূৰ্ণ মনোযোগ দিব লাগিব। জ্ঞানো লাগে, চলনো এনেকুৱা হোৱা উচিত, দৈবী গুণ লাগে। এটেনশ্যন অৰ্থাৎ মনোযোগ দিয়াটো ভাল। ৰন্ধনশালৰ ওচৰলৈ কোনোবা আহিলে যাতে কয় মনমনা ভৱ। শিৱ বাবাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক স্বৰ্গৰ মালিক হৈ যাবা। পিতাক স্মৰণ কৰি অন্যকো পৰিচয় দি থাকা। জ্ঞান আৰু যোগৰ আৱশ্যক। বহুত সহজ। মুখ্য কথা হৈছে এইটো, অন্ধৰ লাখুটি হ'ব লাগে। প্ৰদৰ্শনীলৈ যিকোনো লোককে লৈ যোৱা, বলক আমি আপোনাক স্বৰ্গৰ গেট দেখুৱাম। এয়া নৰক, এয়া স্বৰ্গ। পিতাই কয় মোক স্মৰণ কৰা, পবিত্ৰ হোৱা, তেতিয়া তোমালোক পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবাগৈ। মনমনা ভৱ। হুবহু তোমালোকক গীতা শুনাই সেইবাবে বাবাই চিত্ৰ তৈয়াৰ কৰাইছে। গীতাৰ ভগৱান কোন? স্বৰ্গৰ গেট কোনে খোলে? শিৱ বাবাই খোলে। কৃষ্ণই সেই গেটেৰে পাৰ হৈ যায়, আকৌ নাম ৰাখি দিলে কৃষ্ণৰ। মুখ্য চিত্ৰ হৈছে দুখন, বাকীবোৰ হৈছে বিস্তাৰ। সন্তানসকল বহুত মিঠা হ'ব লাগে, অৰ্থাৎ মধুৰ হ'ব লাগে। স্নেহেৰে বাৰ্তালাপ কৰিব লাগে। মন বচন কৰ্মৰে সকলোকে সুখ দিব লাগে। চোৱা, ৰন্ধনশালত সেৱা কৰোঁতাসকলে সকলোকে আনন্দিত কৰে, গতিকে তেওঁলোকৰ বাবে উপহাৰো লৈ আহে। এইটোও ছাবজেক্ট নহয় জানো। আহি উপহাৰ দিয়ে, তেওঁ কয় মই আপোনাৰ পৰা কিয় ল'ম? তেতিয়া আপুনি স্মৃতিলৈ আহি থাকিব। শিৱ বাবাৰ ভঁৰালৰ পৰা ল'লে তেতিয়া শিৱ বাবাৰ স্মৃতি আহি থাকিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1, নিজৰ উচ্চ ভাগ্য গঢ়িবৰ কাৰণে পৰস্পৰ বহুত ক্ষীৰখণ্ড হৈ অৰ্থাৎ অতি মিলা প্ৰীতিৰে মধুৰ হৈ চলিব লাগে। কেতিয়াও লুণীয়া পানী অৰ্থাৎ পৰস্পৰ হাই কাজিয়া কৰিব নালাগে। সকলো বিষয়ত সম্পূৰ্ণ মনোযোগ দিব লাগে। নম্বৰ 2, সদ্গতিৰ কাৰণে পিতাৰ যি শ্ৰেষ্ঠ মত পাইছা সেইমতে চলিব লাগে আৰু সকলোকে শ্ৰেষ্ঠ মতহে শুনাব লাগে। স্বৰ্গলৈ যোৱাৰ ৰাস্তা দেখুৱাব লাগে। আজিৰ বৰদান, শুদ্ধ সংকল্পৰ শক্তিৰ জমা পুঁজিৰে মনৰ সেৱাৰ সহজ অনুভৱী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, অন্তৰ্মুখী হৈ শুদ্ধ সংকল্পৰ শক্তিৰ পুঁজি জমা কৰা। এই শুদ্ধ সংকল্পৰ শক্তিয়ে সহজে নিজৰ ব্যৰ্থ সংকল্পক সমাপ্ত কৰি দিব আৰু আনকো শুভ ভাৱনা, শুভ কামনাৰ স্বৰূপেৰে পৰিৱৰ্তন কৰিব পাৰিবা। শুদ্ধ সংকল্পৰ পুঁজি জমা কৰিবৰ বাবে মুৰুলীৰ প্ৰতিটো মূল কথা শুনাৰ লগতে শক্তিৰ ৰূপেৰে প্ৰত্যেক সময়তে কাৰ্যত উপযোগ কৰা। যিমানে শুদ্ধ সংকল্পৰ শক্তিৰ পুঁজি জমা হ'ব, সিমানে মনৰ সেৱাৰ সহজ অনুভৱী হৈ গৈ থাকিবা। শ্লোগান।
মনেৰে সদাকালৰ বাবে ঈৰ্ষা দেশক বিদায় দিলে তেতিয়া বিজয় হ'বা। ওম শান্তি।